এই সাফল্যটোৰ মূল গুৰি মোৰ মা দেউতা, মোৰ মা আৰু এই ছলবুক অনুষ্ঠানটো। আৰু লগতে মই আন আন কিতাপো পঢ়িছিলোঁ, সেইটো বহুত সহায় কৰিলে। মানে প্ৰতিদিনে পাঠ্যপুথিটোত লগত সমানে সমানে গৈ ফুৰিছিলোঁ আৰু নিজৰ প্ৰতিদিনে কৰ্মটো কৰি গৈছিলোঁ, কেতিয়াও ঢিলাই দিয়া নাছিলোঁ। আৰু তেনেকেই মোৰ এইটো ইয়াত পালোঁ। এইটো IIT এক্সামত মই ভাৰতৰ ভিতৰত 4th ৰেংক পাইছোঁ। তাৰোপৰি মই নানান পৰীক্ষা দিছিলোঁ, যেনেকৈ JEE মেইনছ 99.875 আৰু এডভান্সটো 1422 ৰেংক পাইছিলোঁ। আৰু NEET দিছিলোঁ, তাতো 625 পাইছিলোঁ। এতিয়া ISC বেংগলোৰত মই ছিট পাওঁ বুলি এপ্লাই কৰিম। আৰু তাত মই পাৰিলে ৰিচাৰ্চৰ পিনে আগবাঢ়িব চেষ্টা কৰিম। বোলে যে জ্যোতিষ্মান দত্ত নাৰ্ছিঙত পঢ়িছিলে ন স্কুলত, ক্লাছ ওৱানৰ পৰা তেওঁ ছলবুক স্কুলতে পঢ়িছিলে। পঢ়োঁতে মেট্ৰিক যেতিয়া দিছিলে তেওঁ স্কুলৰ পৰা 9 পজিশ্যন পাইছিলে। তাৰপিছত একাডেমিত জইন কৰিলে আৰু আউটষ্টেণ্ডিং ষ্টুডেণ্ট ৰাইট ফ্ৰম স্কুলৰ পৰা মই দেখি আছোঁ আউটষ্টেণ্ডিং আছিলে। কিন্তু বহুত গুণ আছে, বহুত গুণ আছে। তেওঁ ক'বলৈ আমাৰ দিগদাৰী পাই আছে। তেওঁ গীটাৰ বজাই ভাল পায়, ৰাইট, আৰু কিবা লেখেও। মানে এইবোৰ হৈছে তেওঁৰ মানে ৰিলেক্সেশ্যন পিৰিয়ড। খালি পঢ়াতে লাগি থাকে নহ'ব, তেওঁ বহুতে বেলেগ বেলেগ ৰিলেক্সেশ্যন খেলে। তেওঁৰ কথাটো মই গীটাৰ বজাই ভাল পাওঁ, কিবা লেখে, এইখিনি কৰি ভাল পাওঁ। কিন্তু হি ৱাজ অলৱেজ ফ'কাছড। ফ'কাছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। তেওঁলোকক কালি মই মাকৰ লগত কথা পাতিছিলোঁ। মাকে সুধিলে যে ইটোতো বহুতে সোধে ইটো ইঞ্জিনিয়াৰিঙে যাব, ইটো বায়'লজিকেল লৈছে, নীট পঢ়ে কেলে? নীটৰটো তেওঁৰ ট'টেলটো 625, নীটত 625 পাইছে। তাৰপিছত আপোনাৰ কি আছিলে, JEE মেইনছত তেওঁ পালে 99.875% পাইছে। পাৰ্চেণ্টেজ ওৱান অফ দ্য হায়েষ্ট ইন আছাম। তাৰপিছত আহিলে নীটটো হ'লে মই এইখিনি সমাপ্ত হ'ল নাই, আইজেক এইটো দিওঁ, এইটো দি পেলাই এতিয়াতো কালি আহিলে 4th পজিশ্যন অল ইণ্ডিয়া। তেতিয়া মাকে ক'লে সেই বায়'লজি নেৰা কাৰণটো এইটোৱেই যে তেওঁৰ সেইটোৱে ইচ্ছা আছিল যে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগলোৰত সি ছিট এটা পায়। তাত আকৌ 4টা ছাবজেক্ট দিব লাগিব, ফিজিক্স, কেমিষ্ট্ৰি, মেথছ আৰু বায়'লজি। সেইকাৰণে বায়'লজি নেৰিলে, ৰাইট। তো এইকাৰণে যি দেখা গৈছে যে কোনোবা যদি এটা পঢ়ে অলপ গোটেইকেইটা ছাবজেক্টৰ ধ্যান দিব লাগে। আমাৰ এতিয়া খালি নীটৰ কাৰণে খালি ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি। কিন্তু এওঁতো নীটতো পালে, JEE এডভান্স IITতো পাইছে। IIT কিমান আছে তোমাৰ? 1422 ৰেংক আছিল। 1422 ক'ত পোৱাৰ চান্স আছে তোমাৰ? IIT কানপুৰ, ৰুৰকি, খড়গপুৰ। IIT কানপুৰ, তাতো পোৱাৰ চান্স আছে। তো মানে এতিয়া দেখা যায় ইউ হেভ টু বি এন অলৰাউণ্ডাৰ। আমাৰ ক্ৰিকেটত যে কয় অলৰাউণ্ডাৰ, জাদেজা আছে যেনেকৈ, আমাৰ ছলবুকৰ জাদেজা বুলিয়ে ক'ব পৰা যায়। ইজ এ অলৰাউণ্ডাৰ। তো এই পঢ়া শুনাটো মানে অলৰাউণ্ডাৰ এক্টিভিটি থাকিলে খুব ভাল। আৰু সেইটো কাৰণে আজি দেখিছোঁ যে তেওঁ ইমান ওপৰলৈ যাব পাৰিলে। অল ইণ্ডিয়া ৰেংকিং 4th পোৱাটো মইতো শুনাই নাই আমাৰ তেনেকৈ। এণ্ড আই এম এক্সট্ৰিমলি হেপী, মই খুব সুখী। এণ্ড এগেইন কংগ্ৰেচুলেট হিম ফৰ এ গ্ৰেণ্ড ছাকচেছ, উইচ ইউ অল ছাকচেছ। থেংক ইউ। মই তাৰ ৰিজাল্টটো পাই যথেষ্ট গৌৰৱান্বিত। আচলতে সি নিজে এটা বহুত ভাল ল'ৰা। মই আমাৰ টিচাৰসকলক কৈছোঁ তাৰ ক্ৰেডিটৰ 90%, মোৰ দেন 90% ক্ৰেডিট তাকেই মই দিওঁ। বাকী 10%হে আমি পেৰেণ্টছ আৰু টিচাৰে ভগাই লওঁ। সি মানুহটো বহুত নিজে ফ'কাছ। তো ফ'কাছ কাৰণে আপোনালোকে সি যি পৰীক্ষাই দিছে, ব'ৰ্ড এক্সামতো খুব ভাল কৰিছে। ব'ৰ্ড এক্সামৰ পিছত সি JEE মেইনছ দিলে, JEE মেইনছতো খুবেই ভাল কৰিছে। 99.9 মানে অসমৰ ভিতৰতে সি চবতকৈ ভাল কৰিছে। তাৰপিছতে এডভান্স দিলে, এডভান্সতো খুব ভাল ৰেংক। আইজাৰ আৰু ISC পৰীক্ষাটো আমাৰ IIT-য়ে পাতে। IIT পৰীক্ষাটোত সি তাতো 4th ৰেংক পাইছে। 4th ৰেংক পাইছে মানে সি যিকোনো এখনত ল'ব পাৰে। 7খন আইজাৰৰ ভিতৰত 7খন আইজাৰত ল'ব পাৰে বা ISC-টো সি ল'ব পাৰে। আৰু এটা কথা শুনিলে আপোনালোকে আচৰিত হ'ব যে এটা ইণ্টাৰনেশ্যনেল পৰীক্ষা হয় SAT, যিটো আমেৰিকাৰ যিকোনো ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে, MIT পৰা ধৰি যিকোনো ইউনিভাৰ্চিটিত যিকোনো ছাবজেক্টত পঢ়িবৰ কাৰণে যিটো পৰীক্ষা লাগে, সেই পৰীক্ষাটোতো সি বহুত মাৰ্কছ পাইছে।
সি কিমান মাৰ্কছ পাইছিলা তুমি 1480 মাৰ্কছ পাইছিলা আউট অফ 1600 চ' তাৰ সৰু সুৰা কিছুমান প্ৰব্লেমৰ কাৰণে বা কিবা এটা কাৰণ তাৰ যোৱা নহ'লে মানে তাৰ অলপ পাছপৰ্টৰ প্ৰব্লেম থাকিলে গতিকে এইখনো বহুত ভাল অনুষ্ঠানত সি ছিট পাইছে আৰু মই জানো সি আগলৈও সি বহুত ভাল কৰিব সি ফ'কাছ সি কোচিংটো প্ৰাইভেটকৈ তুমি কোচিং প্ৰাইভেটকৈ লৈছিলা নেকি অনলাইন সি লৈছিলে সি কিন্তু যিমান নিজে ফ'কাছ গতিকে তাক কোচিঙৰ কথা নাহে আচলতে এই মানুহ যেতিয়া নিজে ফ'কাছ থাকে আপুনি ডিটাৰমিনেশ্যন থাকে ভিতৰৰ পৰা যদি আপুনি কিবা এটা কৰাৰ ইচ্ছা থাকে তেতিয়াহ'লে তাত আৰু হেৰিয়াৰ কথা নাই আৰু সি ইঞ্জিনিয়াৰিঙতে ভাল কৰিছে বুলি এইটো কথা নহয় যে সি নীটৰ পৰীক্ষাটো দিছিলে নীটৰ পৰীক্ষাটো সি যথেষ্ট ভাল স্ক'ৰ কৰিছে নীটত তোমাৰ কিমান আহিলে 625 আহিছে কাৰণ যিটো ল'ৰা ইঞ্জিনিয়াৰিং মেইন সি মেডিকেলৰ পৰীক্ষাটোতো 625 পাইছে চ' ভাল হ'লে আচলতে চবতে ভাল হয় গতিকে তাৰ ভাল হোৱাটো আমি চল্ট বুকৰ গোটেই পৰিয়ালে আমি গৌৰৱ অনুভৱ কৰোঁ